সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। প্ৰথমতে সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালো আৰু আগন্তুক নৱবৰ্ষৰ যাতে সকলোৰে বাবে সুখ শান্তি কঢ়িয়াই আনে তাৰে কামনা কৰিলো। আৰু তেনেহলে আহকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ মোৰ ৰেচিপিটো হ'ল কলা কচু পাতত দিয়া। এই কলা কচু সকলোৱে খায় পাতত দি, আৰু এতিয়া ওলাইছেও বহুত, সেইকাৰণে ভাবিলো বনাওঁ। আৰু এইটো মই ভালকে ধুই লৈছো কচুখিনি, আৰু এইখিনি বনাম মই মচুৰ দাইলৰ লগত একেলগে পাতত দি দিম। আৰু সুন্দৰকৈ ধুই লৈছো, লৈ পেলাই মই এইখিনি কাটি ল'ম এতিয়া। আৰু মই মচুৰ দাইলো তিয়াই থৈ দিছো, এইখিনি মচুৰ দাইল ভালকৈ ভিজ খোৱালৈকে তিয়াই থৈ টুকি ল'লো। আৰু ইফালে মই এখন কলপাত গেছতে লেৰেলাই লৈছো। এনেকৈ কলপাতখন ভালকৈ ধুই লোৱাটো বহুত দৰকাৰ, কাৰণ বহুত লেতেৰা থাকে। গতিকে ভালকৈ ধুই লৈ মই গেছৰ জুইত এনেকৈ সেকি ল'লো, আৰু তেতিয়া কলপাতখন ফাটি নাযায়। আৰু এতিয়া মই ল'লো মচুৰ দাইলখিনি। প্ৰথমতে মচুৰ দাইলখিনি ইয়াত বাকি ল'লো। আৰু তাৰ পিছত কাটি থোৱা কচুখিনি দি দিছো। কচুখিনি মই বেছি মিহিকৈ কটা নাই, যেনে তেনে কাটিলেও হয়, কাৰণ সিজি যাবই। মচুৰ দাইলখিনি ওপৰতে কচুখিনি দি দিলো। আৰু ইয়াত বেলেগ একো বস্তু এতিয়া দিবৰ দৰকাৰ নাই। যিখিনি বস্তু ইয়াত এড কৰিম সেইখিনি মই সিজাৰ পিছতহে দিম, যেতিয়া পিটিকাটো কৰিম। আৰু এতিয়া মই কলপাতখনেৰে ভালকৈ টোপোলাটো বান্ধি ল'ম। আৰু দুইটা চাইডে মেৰিয়াই এনেকৈ টোপোলাটো বান্ধি ল'লো। এয়া চাওক, কলপাতৰ ঠাৰি এডালেদি মই টোপোলাটো এনেকৈ বান্ধি ল'লো, যাতে এৰাই নাযায়। এয়া হৈ গ'ল। আৰু ইফালে মই কেৰাহী এটাত পানী দি লৈছো। পানীখিনি গৰম কৰি তাতে ষ্টেণ্ড এডাল দি দিছো। আৰু ষ্টেণ্ডডালৰ ওপৰত এতিয়া এয়া টোপোলাটো দি দিলো। পানীখিনি সম্পূৰ্ণ উতলিছে। আৰু এতিয়া মই এইখিনি ঢাকোন মাৰি দিম, যাতে সুন্দৰকৈ সিজি যায়। আৰু এয়া 20-25 মিনিট সময়ৰ পিছত মই এয়া উদঙাই চাইছো। পানীখিনি উতলি আছে, কিন্তু এতিয়া মই গেছ অফ কৰি নিদিওঁ, আৰু অলপ সময় এইখিনি সিজিবলৈ দিম। কাৰণ কচু ভালকৈ সিজিলেহে ভাল লাগে, আৰু মানে নখজুৱাই ভালকৈ সিজিলে। আৰু যিহেতু মচুৰ দাইল দিছোঁ, সেইখিনিও সিজিব লাগিব। সেইকাৰণে মই এইখিনি টোটেলি 45 মিনিটমান এনেকৈ ভাপত দি ল'লোঁ। এয়া হৈ গৈছে। এতিয়া মই গেছটো অফ কৰি ঠাণ্ডা হ'বলৈ দিম। এয়া ঠাণ্ডা হৈ গ'ল। এতিয়া মই এইখিনি খুলি চাম কেনেকুৱা হৈছে। এয়া ধুনীয়াকৈ সিজি গৈছে, আৰু ঠাৰিবিলাকো ধুনীয়াকৈ সিজি গৈছে, যিহেতু কুমলীয়া কচু। আৰু এয়া চাওক, মচুৰ দাইলখিনিও সুন্দৰকৈ সিজি গৈছে। চামুচেদি মোহাৰি দিলে ধুনীয়াকৈ মিহি হৈ গৈছে। আৰু ইয়াৰ পিছত আমি বাকীখিনি বস্তু ইয়াতে যোগ কৰিম। খাবলৈ অতি টেষ্টি হয় এই পাতত দিয়া কচু। আৰু এয়া মই দিলোঁ কাটি লোৱা পিঁয়াজখিনি। আৰু দিছোঁ কাটি লোৱা জলকীয়াখিনি। জলকীয়া মই বেছি ব্যৱহাৰ কৰা নাই, কাৰণ জ্বলাটো অলপ কমেই খাওঁ সেইকাৰণে। আৰু নিমখ দি দিছোঁ।
তাৰপিছত 2 চামুচমান মিঠাতেল দিলোঁ, কাৰণ মিঠাতেলেহে পিটিকাৰ সোৱাদটো আনে। আৰু এয়া মই নেমু চেপি দিছোঁ। নিজৰ পচন্দ অনুসৰি কম বেছি নেমুৰ ৰস দিব পাৰে। কোনোবাই বেছি যদি ভাল পায় বেছিকৈ দিব পাৰে। আৰু এইখিনি মই হাতেৰে সানি ল'ম। এয়া আমাৰ পিটিকা ৰেডি হৈ গ'ল। অতি সোৱাদ আৰু কচুৰ পুষ্টিগুণটো সকলোৱে জানে, গতিকে আপোনালোকে নিশ্চয় বনাই খাব আৰু কেনে পায় মোক জনাব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ।